একেজন পিতৃৰ ভাৰ্যা দ্বিতীয় আৰু অদিতি, কাশ্যপ মুনিৰ ভাৰ্যা দ্বিতীয় আৰু অদিতি। অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম আৰু দ্বিতীয়ৰ গৰ্ভত অসুৰৰ জন্ম। দ্বিতীয় আৰু অদিতি দুয়োগৰাকী ভাই ভনী নহয় বা কাৰ সন্তান? দ্বিতীয় আৰু অদিতি দুয়ো দক্ষ ৰজাৰ সন্তান। একেজন দেউতাকৰ সন্তান দ্বিতীয় অদিতি। সেই দ্বিতীয় অদিতিৰ গৰ্ভত আকৌ কিয় অসুৰ আৰু অসুৰৰ জন্ম? অসুৰ মানে দেৱতা, অসুৰ মানে হিৰণ্যকশিপুৰ। এই কাহিনীটো সঞ্চয় কৰি আমি পাম যিটো সৃষ্টি তত্ত্বত আমাৰ বৰ্তমানৰ সমাজ জীৱনত আমি কেনেকৈ সন্তান গৰ্ভধাৰণ কৰিব লাগিব তাৰ কথাখিনি আমি আলোচনা কৰিম। এই মুহূৰ্তত হিৰণ্যকশিপুৰ সৈতে বৰাহৰূপী ভগৱন্তৰ দ্বন্দ্ব কৰিয়ালৈকে ভগৱন্ত প্ৰভুৱে দাঁতেৰে হিৰণ্যকশিপুৰ বক্ষচ্ছেদ কৰি ৰক্ত বিলাইছে। এয়া ব্ৰহ্মাদেৱে স্তুতি কৰিছে। ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাৰ নাসাৰণ্যে বৰাহ ৰূপত জন্মগ্ৰহণ কৰি বৰাহ ৰূপত অৱতাৰ গ্ৰহণ কৰি তাৰাই ৰসাতলৰ পৰা বসুমতীক উদ্ধাৰ কৰি আনি সৃষ্টিৰ প্ৰজাখনক পালনৰ অৰ্থে যি ব্যৱস্থা প্ৰদান কৰিলে, ইয়াৰ বিনিময়ত ব্ৰহ্মা আদি কৰি অন্যান্যসকলে ভগৱন্ত প্ৰভু বৰাহৰূপী অৱতাৰক স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে। আৰু এই প্ৰাৰ্থনাত ব্ৰহ্মাদেৱে আপোনাৰ মোৰ কাৰণেও প্ৰয়োজন হোৱা এটা গুৰুত্বপূৰ্ণ কথাই প্ৰকাশ কৰি থৈ গ'ল। কি বুলি ক'লে? যে সাধু সংগে যিসবে তোমাৰো কোনো গাই তেসম্বে হৃদিত কোনো দেখো সদে বনা। এই দুটা শাৰীৰ বাক্যত কোৱা কথাকেইটা কিন্তু আজিৰ বাবেও আপোনাৰ মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। যে ভগৱন্ত প্ৰভুক আপোনাক লাগে, আমি সকলোৱে বিচাৰোঁ। আপুনি যি ধৰ্ম ব্যৱস্থা পন্থা অৱলম্বন নকৰক কিয়, আপুনি মই যি নীতি আচাৰ প্ৰণালীৰ সৈতে জড়িত হৈ নাথাকো কিয়, আপুনি মই প্ৰত্যেকেই কোনোবাই নহয় কোনোবাই প্ৰত্যেকজন ব্যক্তি কাৰোবাক নহয় কাৰোবাক সেৱা উপাসনা কৰাৰ পিছতো আপোনাৰ মোৰ উদ্দেশ্য এটাই থাকে। মা কি উদ্দেশ্য জানোনে বাৰু? আপোনাৰ মোৰ প্ৰত্যেকৰে এটা অবিদিত উদ্দেশ্য। সেই উদ্দেশ্যটো হৈছে আপোনাৰ মোৰ আত্মাৰ সদ্গতি। আমি জীয়াই থকা অৱস্থাত কোনো মানুহে আপোনাৰ মোৰ আত্মাৰ সদ্গতি, আমাৰ আত্মাৰ সদ্গতি কামনা নকৰে। যেতিয়া মোৰ এই শৰীৰটো বা আত্মা জীৱাত্মা বিদায় লৈ যাব, তেতিয়া বহুতেই ক'ব তেওঁৰ আত্মাই সদ্গতি পাওক, তেওঁৰ আত্মাই সদ্গতি পাওক, তেওঁৰ আত্মাই সদ্গতি পাওক। কিন্তু জীয়াই থাকোঁতে আপোনাৰ মোৰ আত্মাৰ সদ্গতিৰ কাৰণে কোনেও কেতিয়াও প্ৰাৰ্থনা নকৰে। কোনোবাই যদি কৰে, ওলোটা আপুনি মই তেওঁক দাবী ধমকিয়ে দিম, মই গোটেই জীয়াই থকা মানুহটোক আপুনি আত্মাৰ সদ্গতি বিচাৰিব। কিন্তু আচলতে আপুনি মই প্ৰত্যেকেই কাৰোবাক নহয় কাৰোবাক যে সেৱা কৰিছোঁ, উপাসনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, ইয়াৰ অন্তৰৰ মূল কাৰণটোৱে হৈছে আপোনাৰ মোৰ এই আত্মাই যাতে সদ্গতি লাভ কৰে। এই যে হিৰণ্যকশিপুকে ভগৱন্ত প্ৰভুৱে বৰাহ ৰূপত দুই দন্তে বুকুৰ ছেদ কৰি বধ কৰিলে। হিৰণ্যকশিপুৰ আত্মাই সদ্গতি পাব লাগিব। কাৰণ হিৰণ্যকশিপু শাপগ্ৰস্ত হৈ আছিল। কেনেকৈ শাপগ্ৰস্ত হৈছিল? মা এই সাধু সংগৰ কথা কোৱাৰ কাৰণে আকৌ কথাটো আমি আপোনালোকৰ সৈতে অকণমান ৰিমিক্স কৰি দিব বিচাৰিছোঁ। ভগৱন্ত প্ৰভুৰ নিবাস বৈকুণ্ঠলৈ 4 সিদ্ধ গৈছিল। সনক, সনাতন, সুমন্ত আৰু সনত কুমাৰ। এই 4 সিদ্ধ ভগৱন্ত প্ৰভুক লগ কৰিবলৈ গৈছিল। আৰু ভগৱন্ত প্ৰভুৰ বৈকুণ্ঠ ভৱনত দুজন দ্বাৰ ৰখি আছিল, নাম যাৰ জয় আৰু বিজয়। জয় বিজয়ে ভগৱান অনেক পৰীক্ষাত উত্তীৰ্ণ হৈ ভগৱন্ত প্ৰভুৰ দ্বাৰ ৰখি হোৱাৰ যোগ্যতা পালে। কিন্তু তেওঁলোক দুইজনে এটাই জয় বিজয় কৰিব নোৱাৰে, এটাতেই জয় কৰিব নোৱাৰে। জয় আৰু বিজয় শব্দৰ অৰ্থ একেই নহয় নে মা? তেওঁলোক দুইজনে এটাতেই পৰাজয় হ'ল। ক'ত পৰাজয় হ'ল? ভকত চিনি পোৱা, সাধু চিনি পোৱা, মহন্ত চিনি পোৱা। আপুনি ময়ো দৈনন্দিন জীৱনত এই ভকত চিনি পোৱাত কেতিয়াবা যদি পৰাজয় হওক, আপোনাৰ মূল অৱস্থা জয় আৰু বিজয়ৰ দৰে হ'ব। এক ধ্ৰুৱ আৰু সত্য। ভাগৱতত ভগৱন্ত প্ৰভুৱে ক'লে যে সাধু সংগে যিসবে তোমাৰ গুণ গায় তেসম্বে হৃদিত কোনো দেখে সৰ্বদাই। যিসকলে সাধুৰ সংগত তোমাৰ গুণাৱলী শ্ৰৱণ কীৰ্তন কৰে, তোমাক তেখেতসকলে হিয়াতি দেখা পায়। গতিকে জয় আৰু বিজয় সাধু সংগক
সেই অপৰাধত জয় বিজয়ে সাপগ্ৰস্ত হৈছিল। কি সাপ পাইছিল যে তিনিবাৰ তেখেতসকলে আকৌ ধূলিজাত জীৱ হিচাপে জন্মগ্ৰহণ কৰি বৈৰীভাৱে ভগৱন্তক চিন্তা কৰিব লাগিব, আৰু তেতিয়া ভগৱন্তৰ হাতত যদি তেখেতসকলৰ বধ হয়, তেখেতসকলে সাধু কৰা নিন্দা, ভকত নিন্দা কৰাৰ পাপৰ পৰা প্ৰায়শ্চিত্ত হ'ব। স্বয়ং বৈকুণ্ঠৰ পাৰিষদ হৈ থকা বৈকুণ্ঠৰ দুইগৰাকী দ্বাৰৰক্ষী সেই শাস্তি পাইছে। ভকতক দুৰ্ব্যৱহাৰ কৰিলে আপোনাৰ কি শাস্তি হ'ব? তেতিয়াহ'লে এবাৰ আপুনি ভাবি চাব নোৱাৰোনে মাসকল? এইখিনিতে আকৌ এটা কথা আহিলে যে ভকত কোন সকল? আমিতো কাৰোবাক নিন্দা কৰাৰ আগত আচলতে আমি কাকোৱে নিন্দা কৰিব নালাগে, কিন্তু আমাৰ দ্বাৰা ভকত নিন্দিত নহয় তাৰ কাৰণে আপুনি আটাইতকৈ বেছি সাৱধান হ'ব লাগিব, আৰু তাৰ কাৰণে আটাইতকৈ বেছি উত্তম উপায় হ'ল আপুনি নিজেই ভকত হ'ব লাগিব। আপুনি যেতিয়াই নিজেই ভকত হৈ যাম, তেতিয়া আপোনাৰ দ্বাৰা কোনোজন ব্যক্তি কেতিয়াও নিন্দাৰ পাত্ৰ হ'ব নোৱাৰে। এতিয়া আমি নিজেই নিজক ভকত বনাব লাগিব। এতিয়া আপুনি ভকত কেতিয়া হ'ম? ভকত দুই প্ৰকাৰৰ আছে। এতিয়া আপোনালোকে মই এটা মন্ত্ৰ কৈ দিম, মন্ত্ৰটো শুনাৰ পিছত আপোনালোকে নিজে ডাউনলোড কৰি ল'ব পাৰিব চাৰ্টিফিকেটখন আপোনাৰ ভকত কোন শ্ৰেণীৰ। আমি কোন শ্ৰেণীৰ ভকত নিজে সেই মন্ত্ৰটো মই এতিয়া কৈ দিয়াৰ পিছত আপোনালোকে গম পাব যে আমি বৈকুণ্ঠলৈ যাব পৰা ভকত হৈছো নে নাই। আমাক ভগৱন্তৰ বাবে বধ কৰিবলৈ তাৰ কোনো নিশ্চয়তা নাই, নহয়নে মা? গতিকে আমি প্ৰাৰব্ধ কৰ্ম ভাল কৰিব লাগিব, তাতে আমি ভকত হ'ব পাৰোঁ, ভগৱন্তৰ ওচৰলৈ যাব পাৰোঁ। আৰু ভকত হ'বৰ কাৰণে আকৌ ভকতৰ ওচৰত আপুনি সংগ ল'ব লাগিব। ভকতক চিনাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, নহয়নে? ভকত কোন দেউবা? এক নম্বৰে ভকত হ'ল বোলে ভ পদে ভট ভটকৈ খাই, ক পদে ভ পদে ভট ভটকৈ আহি, ক পদে তৎ তৎকৈ খাই, ত পদে তৎ তৎকৈ গুচি যায়। মনত পড়লে বোলে ভ পদে ভট ভটকৈ আহি, ক পদে তৎ তৎকৈ খাই, ত পদে তৎ তৎকৈ গুচি যায়। এয়া বোলে এক নম্বৰীয়া ভকত। আৰু দুই নম্বৰী ভকত কোন? এতিয়া মই এক্সক্লুড কৰাৰ পিছত সকলোৱে নিজৰ নিজৰ চাৰ্টিফিকেটখন লগে লগে ডাউনলোড কৰিব। কৰোনা ভেকচিনৰ চাৰ্টিফিকেট পোৱাৰ দৰে। কৰোনা ভেকচিনৰ চাৰ্টিফিকেট ল'লে বজাৰলৈ যাব পাৰিছিল, দোকানত যাব পাৰিছিল, ৰেলত দিব পাৰিছিল, বাছত দিব পাৰিছিল। ভকতৰ চাৰ্টিফিকেটখন থাকিলেহে আপুনি বৈকুণ্ঠলৈ যাব পাৰিব। বৈকুণ্ঠলৈ যাবলৈ হ'লে আমি দুই নম্বৰী ভকত হ'ব লাগিব। এক নম্বৰী ভকতে বৈকুণ্ঠ পাবনে নাপায় আপোনালোকে নিজে গম পালে, নহয়নে মা? বৈকুণ্ঠলৈ যাবলৈ হ'লে আমি দুই নম্বৰী ভকত হ'ব লাগিব। দুই নম্বৰী ভকত কোন হ'ব? ভ পদে ভগৱন্ত ভজনা বুজায়, ক পদে কৌতূহলে কৃষ্ণৰ কীৰ্তন কৰয়, ত পদে তনু প্ৰাণ অৰূপে কৃষ্ণ চৰণ, তিনিও সংযোগ হ'লে বোলে। গতিকে দুই নম্বৰ শ্ৰেণীৰ ভকতে নিশ্চয় টিকটটো পাব, নহয়নে মা? গতিকে এতিয়া আপুনি মই নিজে চাৰ্টিফিকেটখন ডাউনলোড কৰিলোঁ। আমি এক নম্বৰী ভকত আছোঁ নে দুই নম্বৰী ভকত আছোঁ? এক নম্বৰী ভকত থাকিলে আমি এতিয়া জীৱশ্ৰেষ্ঠ মনুষ্য হৈছোঁ। পৰৱৰ্তী জন্মত আমি ডাউনফল হ'ব, তললৈ আকৌ ধীৰে গুটি গাই পৰিম। এক নম্বৰী ভকত হ'লে আমি ধীৰে তললৈ ডাউনলোড হৈ যাব, তললৈহে যাম আমি। মোবাইলত চেলফি উঠিব পাৰিম, ফেচবুকত কথা পাতিব পাৰিম, চব কৰিব পাৰিম, কিন্তু আপুনি মই বৈকুণ্ঠলৈ যোৱাৰ টিকেটটো নাপাম। এতিয়া বৈকুণ্ঠলৈ যোৱাৰ টিকেটটো পাবলৈ হ'লে আপুনি মই দুই নম্বৰী ভকত হ'বই লাগিব। দুই নম্বৰী ভকত হ'বলৈ হ'লে ভ পদে ভগৱন্তক ভজনা বুজায়, অৰ্থাৎ নিৰন্তৰ মানে এক বিন্দু, এক মাত্ৰ, এক দিন, এক ক্ষণ, এক দ্বন্দ্ব বিৰতি নোহোৱাকৈ এখন নিৰন্তৰ তেওঁক ভজনা কৰিব লাগিব। দুই নম্বৰ কথা ক'লে কৌতূহলে কৃষ্ণৰ কীৰ্তন কৰে। এনেই গাব লাগে মানে ৰাম নাম লোৱা ভাই, ৰাম নাম লোৱা। নামঘৰ নাম এটা মোৰ চাকৰি কৰিব লাগে, নাম গাব লাগে, চাকৰি বজাব লাগে, নাম গাব লাগে বুলি যদি কৰি ভাই থাকো, তেতিয়াহ'লে নহ'ব। পৰম কৌতূহলেৰে, কৌতূহলটো আমাৰ মাসকলে বেছি ভালকৈ জানে। মাসকলে ভালকৈ জানে কেনেকৈ যদি আমাৰ দেউৰী বাপৰ ঘৰত ৰাতি হুলস্থুল হ'ল, কাণ উঠাই দিব, হেৰি শুনিছেনে দেউৰী ঘৰত কি হৈছে শুনকচোন। এই যে কৌতূহলটো, এই যে আগ্ৰহটো, তেওঁৰ ঘৰত কিবা বিপদ হৈছে নেকি বাৰু, তেওঁৰ ঘৰত কিবা সমস্যা হৈছে নেকি, খবৰটো লওক। এই যিটো আগ্ৰহেৰে আমি কাৰোবাৰ ঘৰত ৰাতি হোৱা হুলস্থুলটো কাণ উঠাই শুনিছোঁ, ততোধিক আগ্ৰহেৰে আপুনি মই কৃষ্ণৰ কথা, বহু কৃষ্ণৰ কথা আচৰণত, স্বভাৱত, বাক্যত আপুনি প্ৰকাশ কৰিব। ৩ নম্বৰ কথা তনু প্ৰাণ অৰূপে কৃষ্ণ চৰণ। আপোনাৰ শৰীৰ
গৃহস্থৰ হিংসা দুখে চুৱে তৈতেহে ৰাজ্য বিমানে বিধিনি আচৰে আমাৰ বহুতে কঁকালত ৰছী এডাল সোমাই তাবিজ এটা লৈ থাকে ডিঙিত ৰছী এডাল সোমাই তাবিজ এটা লৈ থাকে বাহুত ৰছী এডাল সোমাই তাবিজ এটা লৈ থাকে তাবিজটো কাৰ কাৰণে লয় ৰাক্ষসৰ পৰা ৰাক্ষসনীৰ পৰা অপশক্তিৰ পৰা পৰিত্ৰাণৰ বাবে লয় হয়নে ভাগৱত ধৰ্মই কৈছে হৰিয়ে ৰাখিবনে বোলে জৰিয়ে ৰাখিব ভাগৱত ধৰ্মই আপোনাক স্পষ্টকৈ ঘোষণা দিছে বোলে হৰিয়ে ৰাখিবনে জৰিয়ে ৰাখিব ভাগৱতে বাৰম্বাৰ ঘোষণা কৰি আছে আপোনাক হৰিয়ে ৰাখিবনে জৰিয়ে ৰাখিব আপোনাক যদি হৰিয়ে ৰাখে হৰি নামটোৱে হৈছে হৰিয়ে ৰাখা কাৰণ ভাগৱত ধৰ্মৰ কৈছে যে হৰিগতি হৰিমতি হৰিৰ চৰণ হৰি বুলি হৰি বেক জমৰ কৰম সেইজনে হৰি যিজনে আপোনাৰ মোৰ হৰণ কৰিব সমস্ত দুখ সমস্ত ক্লেশ সমস্ত যন্ত্ৰণা উদাহৰণ যদি লাগে আকৌ কমা সেই পদপাঠে মনত পেলাওঁচোন সুন্দ্ৰে মেৰাই পদ্ম দুতম ইউপৰ জুৰি ঐ গজেন্দ্ৰ শৰণ লয়ে ত্ৰাহি হৰি বুলি সমুদ্ৰৰ মাজত সমুদ্ৰৰ পৰা আপোনাৰ মোৰ সংসাৰ তলত গ্ৰাহে গজেন্দ্ৰৰ ভৰিত কামুৰি আছে আপুনি মই প্ৰত্যেকে গজেন্দ্ৰ কাৰণ আপোনাৰ মোৰ প্ৰত্যেকে অহংকাৰ আছে আপোনাৰ মোৰ প্ৰত্যেকে জন্মৰ অহংকাৰ আছে কৰবাত নহয় কৰবাত আপোনাৰ মোৰ অকণমান হ'লেও কিঞ্চিত মান হ'লেও অহংকাৰ আছে তলত গ্ৰাহে ধৰি আছে গ্ৰাহে হৈছে আপোনাৰ মোৰ জীৱনৰ মায়া যি মায়াই আপোনাৰ মোৰ সংসাৰ সমুদ্ৰত বাৰম্বাৰ ডুবাবলৈ বাৰম্বাৰ টানি আছে সংসাৰৰ ভিতৰলৈ টানি আছে বাবে এয়া খাইকৈ ঘৰত ওলাই আমি গৈছো এতিয়া লাহে লাহে 9 বজাত এই যে টানি আছে কিয় টানি আছে বিছনাখনলৈ টানি আছে গ্ৰাহ কি হৈছে টোপনিটো গ্ৰাহ হৈ গৈছে হয়নে বাপ গতিকে ঘৰলৈ গৈ আছো গ্ৰাহে টানি আছে যাৰ কৃপা হৈছে ঈশ্বৰৰ প্ৰতি যাৰ সদয় ভাৱ আহিছে যে ঈশ্বৰে মোৰ প্ৰতি কৃপা কৰিছে গজেন্দ্ৰে শেষত শৰণ ল'লে ভগৱন্তৰ ওচৰত আন একো নল'লে মাত্ৰ ভুলে পাঠ কৰি ল'লে তাতেই ভগৱন্ত প্ৰভুৱে হৰি অৱতাৰ ধাৰণ কৰিলে আৰু সুদৰ্শনে গাহৰ স্কন্ধ ছেদ কৰি গজেন্দ্ৰক মুক্তি দিলে আপোনাক মুকুলি কোনোবাই মুক্তি দিব পাৰে সেইজন হৰি তেওঁৰ ব্যতিৰেকে আন কোনো আপোনাৰ মোৰ দুখ ক্লেশ যন্ত্ৰণা হৰণ কৰিব নোৱাৰে এই কথা স্বয়ং ব্ৰহ্মাই কৈছে স্বয়ং দেৱাদিদেৱ শিৱই কৈছে স্বয়ং অন্যান্য দেৱ দেৱীসকলে বহুবাৰ সিদ্ধান্ত প্ৰদান কৰি থৈ গৈছে গতিকে ভকত হ'বলৈ নিমিত্তে আমি আকৌ ভকতৰ সংগ ল'ব লাগিব এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপুনি বক্তা হ'বলৈ হ'লে প্ৰথমে আনৰ ভাষণ শুনিব লাগিব আপুনি পাঠক হ'বলৈ হ'লে প্ৰথম আনৰ পাঠ শুনিব লাগিব আপুনি সেৱক হ'বলৈ হ'লে প্ৰথমে আন সেৱকৰ সংগ ল'ব লাগিব মহাপুৰুষ মাধৱদেৱে 3টা সিদ্ধান্ত আমাক দি থৈ গৈছে আৰু সংগ ভগৱন্ত কৃষ্ণ প্ৰভুৱে তেওঁৰ পৰম বান্ধৱ অৰ্জুনৰ আগত সাধুৰ পুত্ৰটো সাধুৰ চিনাকি দি থৈ গৈছে সাধু কোনসকল ভগৱন্ত প্ৰভুৱে নিজে অৰ্জুনৰ আগত কৈছে সাধুৰ চিনাকি কি বুলি দিলে আন দেৱতেজী মুক মাত্ৰ ভজি ভৈলে এক শৰণ ইহাদুজন অৰ্জুনৰ আগে অপুলন্ত কৃষ্ণে যিজনে আন সকলো দেৱধৰ্ম ত্যাগ কৰি
যিদৰে আন সকলো আচাৰ পদ্ধতি ব্যৱস্থা ত্যাগ কৰি মুখ শৰণ লৈছে অৰ্জুন, আৰু শৰণ ললে মুখ শৰণ ললে নহব, এই শৰণটো এক শৰণ হৈ থাকিব লাগিব। শৰণ অৰ্থাৎ যিজনৰ শৰীৰত ৰমণ কৰিবৰ কাৰণে মুখ ধাৰণ কৰিছে, একমাত্ৰ মুখ ধাৰণ কৰিছে, অকলে মুখ ধাৰণ কৰিছে, সেইজনী সাধু। আৰু তেনে সাধুৰ সংগ ললেহে আপুনি মই নিজক নৰৰ পৰা নৰোত্তম কৰিব পাৰিম না। তেনে সাধুৰ সংগ ললেহে আপুনি মই নিজক জনতাৰ কাষৰ পৰা জনাৰ্দনৰ কাষলৈ লৈ যাব পাৰিম। গতিকে এই সময়ত ব্ৰহ্মাদেৱে ক'লে যে সাধু সংগে যিভাৱে তোমাৰ যিজনে সাধুৰ তেনে সাধুসকলৰ সংগত তোমাৰ গুণাৱলী শ্ৰৱণ কীৰ্তন কৰিব, তেৰা সমস্ত হৃদয়ত তুমি দেখা। মাধৱ পুৰুষে তিনিটা কথা ক'লে। প্ৰথম কথাষাৰ আমি জনালো, আৰু শ্ৰৱণ কীৰ্তন আৰু পাখণ্ড চাৰখন পিছত কম। টিভিত ক'বলৈ গৈ ক'লে খন্তেক বাণিজ্যিক বিৰতি। কৃষ্ণ মাধৱ গোলক হৰি আইসকলে হাঁহি আছে। আই কিবা ক'ব, কিবা ক'ব নেকি? একো নকয়। একো নকয় যদি এটাই কওক, কি বুলি কওক? কৃষ্ণ। নুশুনিলে গোসাঁই একো নকয় যদি